আজি অসম বিধানসভাৰ প্ৰথম অধ্যক্ষৰ শপত গ্ৰহণ প্ৰথম অধ্যক্ষ ৰূপে শপত ল'ব চন্দ্ৰমোহন পাটোৱাৰীয়ে লোকভৱনত চন্দ্ৰমোহন পাটোৱাৰীক শপত বাক্য পাঠ কৰোৱাব ৰাজ্যপালে 21 মেৰ পৰা অনুষ্ঠিত হ'ব বিধানসভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম দিনাই 125 গৰাকী নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ প্ৰথম অধ্যক্ষই সকলো বিধায়কক পাঠ কৰোৱাব শপত বাক্য ইয়াৰ পূৰ্বে 20 মেত বিধানসভাৰ অধ্যক্ষৰ বাবে মনোনয়ন দিব ৰঞ্জিত কুমাৰ দাসে 21 মেত আনুষ্ঠানিকভাৱে বিধানসভাৰ অধ্যক্ষ হ'ব ৰঞ্জিত কুমাৰ দাস আৰু আজি প্ৰথম অধ্যক্ষ ৰূপে শপত ল'ব চন্দ্ৰমোহন পাটোৱাৰীয়ে লোকভৱনত শপত বাক্য পাঠ কৰোৱাব ৰাজ্যপালে চন্দ্ৰমোহন পাটোৱাৰীক প্ৰথম অধ্যক্ষ হিচাপে অধিৱেশনৰ প্ৰথম দিনাই 125 গৰাকী নৱনিৰ্বাচিত বিধায়কক শপত গ্ৰহণ কৰোৱাব প্ৰথম অধ্যক্ষই আমাক অধিক জনাব জ্যেষ্ঠ সাংবাদিক মুকুট ৰয় নিশ্চিতভাৱে নিৰপল মাত্ৰ কেইটামান খান বাকী আৰু কেইটামান খানৰ পাছতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ হিচাপে অসম বিধানসভাৰ জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক আনুষ্ঠানিকভাৱে গোপনীয়তাৰ শপত বাক্য পাঠ কৰাব আৰু ইয়াৰ কাৰণে লোকভৱনত ইতিমধ্যে শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে এই প্ৰক্ৰিয়া অনুষ্ঠিতভাৱে আয়োজন কৰা হৈছে কাৰণ যিহেতু প্ৰথম অধ্যক্ষ হিচাপে জ্যেষ্ঠ বিধায়ক গৰাকীয়ে আজি শপত গ্ৰহণ কৰিব আৰু অহা 21 মেৰ পৰা ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আৰম্ভ হ'ব আৰু এই অধিৱেশনৰ পৰিচালনা কৰাৰ স্বাৰ্থত যি সংবিধানৰ নিয়ম আছে সাংবিধানিকভাৱে প্ৰথম অধ্যক্ষ হিচাপে ষষ্ঠদশ অসম বিধানসভালৈ নিৰ্বাচিত হোৱা বিধায়কসকলৰ ভিতৰত সবাতোকৈ জ্যেষ্ঠ অৰ্থাৎ 7 বাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হোৱা বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীকে প্ৰথম অধ্যক্ষ হিচাপে ইতিমধ্যে ৰাজ্যপালে কালি এক অধিসূচনাৰ জৰিয়তে নিযুক্তি প্ৰদান কৰিছিল আৰু সেই অনুসাৰে আজি জ্যেষ্ঠ বিধায়কগৰাকীয়ে গোপনীয়তাৰ শপত বাক্য পাঠ কৰিব আৰু অহা 21 মেৰ পৰা যি ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব এই অধিৱেশনত অসম বিধানসভালৈ নিৰ্বাচিত হোৱা বিভিন্ন সমষ্টিৰ বিধায়কসকলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি যি 125 গৰাকী বিধায়ক থাকিব বা শপত গ্ৰহণৰ কাৰণে সেই সকল বিধায়কক প্ৰথম অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম বিধানসভাৰ যি অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী ঠিক 9:30 বজাৰ লগে লগে আৰম্ভ হ'ব আৰু এই কাৰ্যসূচীৰ জৰিয়তে শপত বাক্য পাঠ কৰাব যিহেতু বিধায়ক হিচাপে অৰ্থাৎ প্ৰথম অধ্যক্ষ হিচাপে আজি চন্দ্ৰমোহন পাটোৱাৰীয়ে শপত গ্ৰহণ কৰিব সেই অনুসাৰে বাকী থকা 125 গৰাকী বিধায়কক জ্যেষ্ঠতাৰ ভিত্তিত এই শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হ'ব আৰু এই শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে যে ষষ্ঠদশ অসম বিধানসভাৰ অধ্যক্ষৰ কাৰণে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হ'ব ইয়াৰ কাৰণে ইতিমধ্যে NDAৰ তৰফৰ পৰা ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা 4 বাৰৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ নাম ইতিমধ্যে মনোনীত কৰিছে সেই অনুসাৰে 20 মেত ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে মনোনয়ন পত্ৰ দাখিল কৰিব যদিহে বিৰোধী শিবিৰৰ তৰফৰ পৰা অধ্যক্ষৰ এই নিৰ্বাচনী প্ৰক্ৰিয়াত কোনো ধৰণৰ মনোনয়ন লাভ কৰা নহয় তেতিয়াহ'লে প্ৰথম অধ্যক্ষই আনুষ্ঠানিকভাৱে ষষ্ঠদশ অসম বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে হয়তো ৰঞ্জিত কুমাৰ দাসৰ নামে ঘোষণা কৰাৰ সম্ভাৱনা আছে কাৰণ বিৰোধী তৰফৰ পৰা যদি চোৱা যায় যে যিটো সংখ্যাৰ প্ৰয়োজন সেই সংখ্যা এই মুহূৰ্তত নাই কাৰণ কংগ্ৰেছৰ 19 গৰাকী AIDFৰ 2 গৰাকী তৃণমূল কংগ্ৰেছৰ 1 গৰাকী ৰাইজৰ দলৰ 2 গৰাকী হে বিধায়ক আছে বাকী NDAৰ পক্ষতে যিহেতু বিধায়ক আছে কাৰণ বিজেপিৰ তৰফৰ পৰা 82 গৰাকী অগপৰ তৰফৰ পৰা 10 গৰাকী আৰু BPFৰ তৰফৰ পৰাও 10 গৰাকী বিধায়ক আছে মুঠ 102 গৰাকী বিধায়কৰে NDAৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে ইতিমধ্যে ৰাজ্যত চৰকাৰ গঠন কৰাৰ সুযোগ পাইছে আৰু সেই অনুসাৰে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপৰি আন 4 গৰাকী অসম মন্ত্ৰীসভাৰ সদস্য ইতিমধ্যে শপত গ্ৰহণ কৰিছে বাকী প্ৰক্ৰিয়াও নিশ্চিতভাৱে এই ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশনৰ পাছতে সম্পন্ন হ'ব আৰু সেই অনুসাৰে এই যিহেতু ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন 21 মেৰ পৰা আৰম্ভ হ'ব তাৰ পৰিপ্ৰেক্ষিততে আজি লোকভৱনত এই প্ৰথম অধ্যক্ষৰ শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰিছে আৰু কেইটামান মুহূৰ্তৰ পাছতে প্ৰথম অধ্যক্ষ হিচাপে জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে শপত গ্ৰহণ কৰিব নীলোৎপল
হয় মুকুট ৰায় ধন্যবাদ জ্ঞাপন কৰিছে মানে সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা